আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সমাৱেশ ঘটিছে ভিন্নধৰ্মী সাধু আৰু সন্যাসীৰ। অসমত জন্মগ্ৰহণ কৰা এজন সাধু এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে কুম্ভ মেলাত। এইপিনে উত্তৰ কমলাবাৰী সত্ৰৰ পৃষ্ঠপোষকতাত কুম্ভ মেলাত চলিছে ভাগৱত পাঠ। গতিকে আমাক সেই স্থানৰ পৰা কিছু পৰিৱেশ দেখাব সাংবাদিক তীৰ্থ ভূঞাই। হয়, প্ৰয়াগৰাজৰ মহাকুম্ভস্থলীত অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপস্থিত হৈছে। সামগ্ৰিকভাৱে দেখুৱাম বিশ্বজিৎ দৈমাৰীদেৱে অসমৰ যি নামঘৰ মণিকূট ৰাঙলীচৰা দৰ্শন কৰিলে আৰু নামঘৰত সেৱা ল'লে আৰু প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে যি ইয়াত বিশেষ প্ৰদৰ্শনী ইয়াত উলিওৱা হৈছে, সেই প্ৰদৰ্শনীত এনেধৰণে তেখেতে দৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। এয়া প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ পৰা উলিওৱা আচলতে এক প্ৰদৰ্শনী এনেধৰণে তেখেতে দৰ্শন কৰিছে। আমি সামগ্ৰিকভাৱে দেখুৱাই আছোঁ আৰু তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম। ছাৰ, অসমৰ সংস্কৃতি উজ্জ্বলিছে মহাকুম্ভত। হয়, খুবেই ভাল। প্ৰথমবাৰৰ বাবে এই মহাকুম্ভ মেলাত আমাৰ অসমৰ পৰা আমাৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হৈছে। আমাৰ যিটো ধৰ্ম আৰু যিটো আমাৰ মানৱ সেৱা, আমাৰ গুৰুজনাই যিটো কৰি থৈ গৈছে, এই কথাবিলাক মানে প্ৰায় আমি জনাবলৈ প্ৰচাৰ কৰিবলৈ ইমান বৰ সক্ষম হৈ অহা নাছিল। কিন্তু মই ভাবোঁ আজি মহাকুম্ভৰ যিটো উদ্যোগ লৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ গুৰুজী কেশৱ দাস ডাঙৰীয়া আৰু তাৰপিছত আমাৰ প্ৰভু ঈশ্বৰ সনাতন গোস্বামী ডাঙৰীয়া, তেখেতসকলে সৰ্বপ্ৰথম বাহিৰত আনি সেইটো কৰাটোৱে আমাৰ গুৰুজনাৰ বিষয়ে, অসমৰ মানুহৰ বিষয়ে, অসমৰ ধৰ্ম ৰীতি নীতিৰ বিষয়ে গোটেই মানে ভাৰতবৰ্ষৰ বাদেও বাহিৰৰ পৰা যিসকল ইয়াত মানে আহিব মানে সেই মহাকুম্ভ মেলাত মানে তেওঁলোকক জানিবলৈ সক্ষম কৰিব, মানে সেইটোৰ দ্বাৰাই প্ৰচাৰ হ'ব। আৰু ধুনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ এটা প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে শুনিলেও মানে তেওঁৰ প্ৰতিচ্ছবিবিলাক প্ৰায় মানে দেখা নাপায়, কিন্তু সেইটো দেখাৰ পিছত মানুহে সেইটোৱেদি মানে মনত সদায় স্মৰণ কৰিব যে শ্ৰীমন্ত শংকৰদেৱৰ সেই প্ৰতিমূৰ্তি ভাহি উঠাৰ লগে লগে তেওঁৰ মানে কৰ্ম জীৱন আৰু এইটোৰ দ্বাৰা ভাৰতৰ সনাতন ধৰ্মৰ বিষয়ে তেওঁ যিখিনি কৰি থৈ গৈছে। প্ৰাগজ্যোতিষপুৰ বুলি ক'লে চবেই জানে আজি সেই স্থানটোৰ নাম বা আমাৰ সেই প্ৰদৰ্শনী বা য'ত আজি কেম্প কৰিছে এইটো প্ৰাগজ্যোতিষপুৰ নাম ৰখা হৈছে। যিটো যিকোনো মানুহে ইয়াত অহাৰ লগে লগে প্ৰাগজ্যোতিষপুৰ বুলি কোৱাৰ লগে লগে মহাভাৰতৰ এই অসমৰ বিষয়ে, ৰামায়ণৰ সেই অসমৰ বিষয়ে মানে যিখিনি ঘটনা পৰিঘটনা ঘটিছিলে আৰু এই সময়ৰ সভ্যতা সংস্কৃতিত এই জেগাৰ মানুহবিলাকৰ অৰিহণা সেইটো মানুহে সহজে মানে জানিব পাৰিব। আৰু প্ৰাগজ্যোতিষপুৰ দেখাৰ পিছত মই ভাবোঁ চবেই আহিব, চবেই চাব আৰু প্ৰাগজ্যোতিষপুৰ যে অসম বৰ্তমান এই কথাটো মানুহে জানিব। নহ'লে মহাভাৰত পঢ়িলে প্ৰাগজ্যোতিষপুৰখন ক'ত আজি মানুহে নাজানে, গতিকে এইটো এটা মানে বেলেগ এখন জগত বুলি ভাবে। কিন্তু যেতিয়া ইয়াত প্ৰাগজ্যোতিষপুৰত সোমাই ফালে ইয়াত যেতিয়া অসমৰ প্ৰতিচ্ছবিটো ভিতৰত দেখিব, তেতিয়া মানুহে জানিব যে মহাভাৰতত বিশেষ বিশেষ যিবোৰ কথা উল্লেখ আছে সেয়া অসমত হোৱা ঘটনা, অসমৰ মানুহ আছিলে সেইবিলাকে। আৰু ইয়াত কামাখ্যা আৰু নামঘৰ ইয়াত স্থাপন কৰা হয়, এইটো বহুত ডাঙৰ কথা। কামাখ্যা দেৱীৰ যিটো মূৰ্তি মানে মন্দিৰ, সেই মন্দিৰটো ইয়াত স্থাপন কৰিছে। মানুহে কামাখ্যা দেৱীৰ বিষয়ে, মা কামাখ্যাৰ বিষয়ে চবেই জানে, কিন্তু চবেতো কামাখ্যা গৈ দেখা পোৱা নাই। কিন্তু অহাৰ লগে লগে ইয়াত যেতিয়া মানে মা কামাখ্যাৰ এই মূৰ্তিৰ মানে আপোনাৰ মন্দিৰৰ আৰ্হিটো দেখিব, মনত থাকি যাব। আৰু মানুহে যেতিয়াই এই ছবিটো দেখিব তেতিয়াই মা কামাখ্যাৰ কথাটো চবেই জানিব। যেনেকৈ আমি বিভিন্ন মানে যিবিলাক আমাৰ ধৰ্মীয় স্থান আছে সেই স্থানবিলাকক বিভিন্ন মানে ছবিৰ দ্বাৰা, ফটোৰ দ্বাৰা আমি সেই বিষয়ে মানে স্মৰণ কৰোঁ, জানো। ঠিক মা কামাখ্যাৰ ক্ষেত্ৰতো মই ভাবোঁ ইয়াৰ যিটো প্ৰদৰ্শনী কৰিছে তাৰ পৰা মানুহৰ মনত তেনেকুৱা ধৰণৰ বহি যাব যে মা কামাখ্যা, আৰু সেই মন্দিৰটো দেখাৰ লগে লগে মাৰ প্ৰতি এটা শ্ৰদ্ধা সেইটো মানুহৰ অট'মেটিকেলি আহি যাব। নামঘৰ ইয়াত স্থাপন কৰি ফালে ভাগৱত পাঠ মানে কৰি আছে, মানে আপোনাৰ অখণ্ড কোনো গেপ নোহোৱাকৈ। এইটো বহুত ডাঙৰ কথা যে আমি যে অসমৰ মানুহে মানে আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ নামঘৰত এটা আসন থৈ ফালে দৈনন্দিন জীৱনত যদি আমি সেৱা কৰি থাকোঁ,
এই কথাটো বহুতে নাজানে। প্ৰভু শ্ৰীকৃষ্ণক চবে পূজা কৰে বিভিন্ন মন্দিৰত, কিন্তু অসমে নিজৰ নিজৰ গাঁৱত প্ৰত্যেকটা গাঁৱত নামঘৰ সজাই ফালে তাত প্ৰভুৰ আসন এটা ৰাখি ফালে গুৰু আসনটো লৈ ফালে প্ৰভু সদায় প্ৰাৰ্থনা কৰি থাকে। এই কথাবিলাক বহুতে নাজানে আৰু ইয়াত আহি সেই নামঘৰটো দেখা পোৱাৰ পিছত এই যে মানে আমাৰ সনাতন ধৰ্মৰ আৰু এনেদৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে প্ৰয়াগৰাজত মহাকুম্ভ মেলাত। এক প্ৰকাৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। সেই স্থানৰ পৰা আমাক সাংবাদিক তীৰ্থ ভূঞাই কিছু পৰিৱেশ দেখুৱালে।